আজি যিহেতু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰে পূজা হৈছে, গতিকে আমি ৰাতিপুৱাই আহিলোঁ আৰু খুব সুন্দৰকৈ পূজা ভাগি অনুষ্ঠিত কৰিছে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উৎসৱ সম্পাদিকাৰ তত্বাৱধানত মৰাণ মহাবিদ্যালয়ৰ সৰস্বতী পূজা উদযাপন কৰা হৈছে আৰু সকলো আহিছে। আমাৰ লগতে ইয়াত পূজা অৰ্চনা কৰিছেহি। বিভিন্ন মহাবিদ্যালয়ৰ পৰা বেলেগ বেলেগ মহাবিদ্যালয় স্কুল কলেজৰ পৰা ল'ৰা ছোৱালী আহিছে। খুব ভাল লাগিছে পৰিৱেশটো আৰু ভাল লাগিছে দেখি। বৰ্তমানলৈকে কোনো ধৰণৰ আমি অসুবিধা লক্ষ্য কৰা নাই। আমি ৰাতিপুৱাৰ পৰা দেখি আছোঁ আহিছে, বহুত ল'ৰা ছোৱালী আহিছে। বৰ্তমানলৈকে খুব সম্ভৱ 3-4 হাজাৰ মান ল'ৰা ছোৱালী আহিলে চাগে। বৰ্তমান মই পূজা কৰিলোঁ। মই ৰাতিপুৱাই আহিলোঁ যাতে আগন্তুক দিনত পঢ়া শুনাখিনি যাতে ভাল হয় আৰু সকলোৰে মংগল হয় তাকে কামনা কৰোঁ। আমাৰ মৰাণ মহাবিদ্যালয়ত এতিয়া যি আপোনালোকে জানে চেণ্টাৰ আছে, আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে। তাৰ মাজতে সৰস্বতী পূজা পৰিলে যদিও আমাৰ সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি আমাৰ বিশেষকৈ NSSৰ ভলণ্টিয়াৰকে আৰম্ভ কৰি আমাৰ মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইউনিয়নৰ সদস্যসকল সকলোৱে খুব সুন্দৰকৈ সংগঠিতভাৱে খুব নিয়াৰিকৈ এই পূজাটো পালন এবাৰ অনুষ্ঠিত কৰিছে আৰু কোনো ধৰণৰ ইয়াত হুলস্থুলীয়া পৰিৱেশো মানে হ'বলৈ দিয়া নাই। খুব সুন্দৰকৈ শান্তি শৃংখলা বজাই ৰাখি খুব সুন্দৰকৈ এই সৰস্বতী পূজা অনুষ্ঠিত হৈছে। এইবাৰ খাদ্যৰ তালিকাত আমি দেখিম আমাৰ অতিথিসকলৰ বাবে চাহ মিঠাই, তাৰপিছত বিভিন্ন বিদ্যালয় বা শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ ছাত্ৰী বা সকলোৰে বাবে প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে দিনৰ ভাগত আমাৰ এটা খিচিৰিৰ ব্যৱস্থা কৰা হৈছে সকলোৰে বাবে। আমাৰ নিজৰ মহাবিদ্যালয়তে আছে প্ৰায় 4,000 ওচৰা-ওচৰি ছাত্ৰ ছাত্ৰী, গতিকে আমি তেনেধৰণে সাজু হৈছোঁ। তাতকৈতো আৰু বহু আহিব আৰু এতিয়া আপোনালোকে চালে দেখিব আপোনালোকে যে বেছিভাগ আমাৰ যিমান ছাত্ৰ ছাত্ৰী আছে লগতে আন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বহুত বেছি আৰু ইয়াত আমাৰ এবাৰত 100জনে খাব পৰাকৈ ব্যৱস্থা কৰা হৈছে।